প্ৰথমতে মই নমস্কাৰ জনাইছোঁ। হয়, আজি আমি পৰ্বতঝৰা LAC প্ৰচাৰ অভিযানত আহিছোঁ। এইটো জালাবিলা প্ৰাইমাৰী হয়। ইয়াতে আমাৰ কৰ্মী সভা হৈ গ'ল। আমি কৰ্মীসকলৰ লগত আলোচনা কৰিলোঁ। ইয়াৰ পিছতে আমাৰ আৰু কাৰ্যসূচী আছে। আমি অলপ দেখা সাক্ষাৎ কৰিম আৰু ৰাইজৰ লগত। ইয়াতে ভাল আমি ৰেছপন্স পাইছোঁ আৰু ইতিমধ্যে সকলোৱে জানে UPPL ৰাইজৰ মাজত ভাল এটা সমাদৰ পাই আছে আৰু ইয়াতে আমাৰ প্ৰাৰ্থী আয়ুব হুছেইন মণ্ডল ডাঙৰীয়া এজন অভিজ্ঞতা থকা শিক্ষিত যুৱক হয় আৰু ৰাইজেও বহুত ভাল পাইছে ইমান ভাল এজন প্ৰাৰ্থী পোৱাৰ কাৰণে। আমি আশাবাদী আমি বহুত ভোটত আমি জিকি যাম পৰ্বতঝৰা LAC। এনডিএ যেহেতু ইয়াতে ৰুলিং চৰকাৰ হয় আৰু বহুত মানে হেৰি আৰু BPF কিছু প্ৰাৰ্থী দিছে তাৰ লগত আপোনালোকে ফেক্টৰ বুলি ভাবে না? নাভাবো আমি ফেক্টৰ বুলি। ইতিমধ্যে ৰাইজে গম পাইছে কোন দলৰ কি নীতি আদৰ্শ, কোনে চৰকাৰত অহাৰ পিছত কি ধৰণৰ পৰিৱেশ ৰাইজে পাইছে, তাৰ ওপৰতে ভিত্তি কৰিব এইবাৰৰ ইলেকশ্যনত। আৰু এইবাৰ আমি নিশ্চিত যে আমি UPPL হিচাপে জয়ী হ'ম, ইয়াতে কোনো ফেক্টৰ নহয়। যেহেতু দেখা গৈছে যে ইয়াতে AUDF প্ৰাৰ্থীও আছে, তেখেতৰ হৈ কিনে ফেক্টৰ হ'ব না তেখেতৰ লগত? ইয়াতে আমি কাকো ফেক্টৰ বুলি ধৰা নাই, কাৰণ আমি যিটো চাই আছো ৰাইজৰ মাজতো আমি গৈ যিটো মানে আমি সহায় পাইছোঁ সঁহাৰি পাইছোঁ, তাতে আমি নিশ্চিত যে আমিয়ে জিকিম আৰু ইয়াতে UPPL জিকিব। UPPLৰ বাহিৰে কাৰো জিকাৰ কোনো অংকই নাই। ঠিক আছে, ধন্যবাদ। হয়, নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহিছোঁ মই। আমাৰ ৱাৰ্কাৰবিলাকক লৈ পেলাই এটা মিটিং কৰিলোঁ। তেখেতসকলে ৰাইজৰ মাজত যাই পেলাই কি ক'ব লাগে, কি ক'ব নালাগে, কি ইছ্যু হৈ আছে, এই বস্তুবিলাক মানে আমাৰ ৱাৰ্কাৰবিলাকক, দলীয় কৰ্মীবিলাকক মানে মত বিনিময় কৰিলোঁ মই। দেখা গৈছে যে আচলতে আপোনাৰ বিৰুদ্ধে যে BPFৰ প্ৰাৰ্থী দিছে ৰেজাউল, দল হিচাপে তেখেতসকলক কিন্তু পৰ্বতঝৰাত এক শক্তিশালী স্থিতিত আছে। তেনে ক্ষেত্ৰত আপুনি কেনেকৈ কি ৰণকৌশল আগবাঢ়িব? দল হিচাপে শক্তিশালী স্থিতিত নাই তেখেতে। এইটো আপোনালোকৰ অলপ মানে এছেছমেণ্টটো ভুল হ'ব পাৰে। তেখেতসকলে ঠগাই পেলাই 2025 যিটো ইলেকশ্যন হৈছিল, ঠগাই পেলাই এইটো কৰিছিলে। এতিয়া আপোনালোকে চাওক, NDA কৈ আছে। NDA কোৱাৰ লগতে মাইনৰিটি ভোটটো মাইনাছ হৈ যাব। তাৰপিছত NDA মানে তৃণমূল ভোটাৰবিলাক BJPত তেখেতসকলে বহুত অসন্তুষ্টত আছে। যিমান কেইটা ব্লক আছে, পৰ্বতঝৰাটো বনান মুছাৰী 12,000 ভোট পাইছিলে। তাৰপিছত আমাৰ সজন সিং ডাঙৰীয়া 18,000 মান ভোট পাইছিলে, 17,000 পাইছিলে, 1,000 ভোট ৰিজেক্ট হৈছে। তাৰপিছত আমাৰ কচুগাঁৱৰ BJP প্ৰাৰ্থী 9,000 মান ভোট পাইছিলে। তো এই ভোটবিলাক ক'ত যাব? এই ভোটবিলাকতো মানে NTBPFৰ ফালেই যাব। আপোনাৰ যিটো কৈছে যে মই চিধাকে প্ৰশ্ন কৰিছোঁ, আপোনালোকে NDAত আছে নে নাই? ইয়েছ আৰু নো এটা উত্তৰ দিব। একদম আপোনালোকে খাটাং ৰাইজক মানে জনাই দিয়ক, আমি NDAৰ লগত নাই। আমি NDAৰ লগত নাই। NDA আমাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ পিঠিত চুৰি মাৰিলে। আমাৰ পৰা চৰকাৰটো সময়ৰ আগতে আমাৰ পৰা গুচাই ল'লে। আপোনালোকে জানে নিৰ্বাচনটো ডিচেম্বৰ মাহত হ'ব লগা আছিলে, কিন্তু নিৰ্বাচনটো আগতীয়াকৈ পাতি দিলে। এইটো হাগ্ৰামাক মানে ক্ষমতাত লৈ অহাৰ কাৰণে কৰিলে। এইটো হাগ্ৰামাক ক্ষমতাটো মানে কিবাকে ভাৰ্চুৱেল আৰু তেখেতসকলে মানে এজন নিজৰ মানুহ BTCত বহাবৰ কাৰণে, এইটো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক BTCত বহাবৰ কাৰণে এইটো ষড়যন্ত্ৰটো ৰচনা কৰিলে। তো এইটো বস্তুটো আমি ডাইৰেক্টলি কৈছোঁ, আমি NDAৰ লগত নাই। যিহেতু আপুনি নিৰ্বাচন প্ৰচাৰ ইতিমধ্যে নাকি কৰিছে, আপোনাৰ প্ৰধান তিনিটা কি ইছ্যু লৈ ৰাইজৰ হৈছে? ইছ্যুটো হ'ল, প্ৰথম আমি এটা NTBJP গভৰ্ণমেণ্ট ফৰ্ম কৰিব লাগে। অসমত এটা NTBJP গভৰ্ণমেণ্ট ফৰ্ম কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাই এটা স্বেচ্ছাচাৰী মানে ডিক্টেটৰশ্বিপ গভৰ্ণমেণ্ট চলাই আছে, মানে জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ এটা সৃষ্টি কৰি আছে। তাৰপিছত ছেকেণ্ড ইছ্যুটো হ'ল এইটো BTC এৰিয়া হয়। ইয়াতে আমি 15টা ইলেকশ্যন খেলিছোঁ, 15টাৰ ভিতৰত আমি 15টাই জয়ী হ'ম। ইয়াতে কোনো নেশ্যনেল পাৰ্টিৰ এণ্ট্ৰি আহিব নালাগে। আমি ইয়াতে কংগ্ৰেছকো এণ্ট্ৰি দিব নিদিওঁ, AIDFকো আমি আহ্বান নজনাওঁ, কিন্তু বাহিৰত আমালোকৰ তেখেতৰ প্ৰতি শুভেচ্ছা থাকিব আৰু কোনোবা আমালোকৰ সমৰ্থন লাগিলে আমি দি দিম। আপুনি ভাষণ প্ৰসংগত এটা কথা কৈছে, যদি কংগ্ৰেছৰ চৰকাৰ হয় আপোনালোকে ডাইৰেক্ট কংগ্ৰেছৰ লগত থাকিব বুলি ভাষণ দিছে। আচলতে এইটো কিমান দূৰ সম্ভৱ হ'ব? সম্ভৱ হ'ব, নিশ্চয় সম্ভৱ হ'ব। মই ইয়াতে যদি পৰ্বতঝৰাৰ বিধায়ক হৈ যাওঁ, মোৰ সমৰ্থন কিবাত থাকিব, কংগ্ৰেছত থাকিব। মই BJPক সমৰ্থন নিদিওঁ। আপোনাৰ নিকটবাসী প্ৰতিদ্বন্দ্বিতা কোন হ'ব পাৰে? নিকটৱৰ্তী ইয়াতে ৰিজনেল পাৰ্টিৰ মাজতে অলপ মানে কংকটো হৈ আছে, কিন্তু লাষ্টত গৈ পেলাই চাব, ইয়াতে ভোটৰ ব্যৱধান আমাৰ 20-25 হাজাৰ ভোটৰ ব্যৱধানত UPPL জয়ী হ'ব। থেংক ইউ।